Hey guys, Assalamualaikum, Namaskar, Sagaram Janaisu Inati Blogole Akhari Kisobelelo সকলো বহুত বেছি ভালে আছে এইমাত্ৰ মই কাম এটা কৰিলো এই কাপোৰটো চাওকচোন আহিছে ইমান ধুনীয়া এইযোৰ মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিও ভাল লাগে ফ্লিপকাৰ্টটো মিছোটো মোৰ বহুত বেছি ভাল লাগে মিছোটো দি আছো কিছুমান কাপোৰ এখন তাৰ দুপট্টা হয় ইমান বেছি ধুনীয়া মই পিন্ধি পেলাই ভাবনা আপোনালোকে মোক চাই লওক পিন্ধি পেলাই মই একচুয়ালি ভিডিওটো অন তেতিয়াই ৰেকৰ্ড কৰিম বুলি ভাবিছিলো কিন্তু মোৰ ব্ৰেইনৰ পৰা কথাটো ওলাই গ'লগে সেইকাৰণে ভাবিছো অকণমান এতিয়াই শ্বুটটো মানে অকণমান দেখাই লওক আপোনালোকক কেনেকুৱা লাগিছে বাৰু নিশ্চয় ভাল লাগিছে 400 মাত্ৰ 9 টকা দি 409 টকা দি কাপোৰযোৰ কিনিছিলো মানে একদম ডেলিভাৰী চাৰ্জ পৰ্যন্ত এনে 38 সামথিং হয় কিন্তু ডেলিভাৰী যেহেতু কোৱেশ্চন ডেলিভাৰী কৰিলে আৰু পইচাটো অকমান বাঢ়ি যায় ন 10 টকা মান এটা তো একদম এইযোৰ কাপোৰ লৈছিলো বহুত বেছি ধুনীয়া হয় একদম কটনৰ হয় আৰু লগতে মোৰ বহুত বেছি ভাল লাগিছে লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব যদি আপোনালোকৰ ইচ্ছা হয় কাৰণ আৰু ফিটিংও ইমান বেছি ধুনীয়া হৈছে এম সাইজৰ লৈছো মই এইটো এম সাইজৰ লৈছো আৰু লগতে মানে বহুত বেছি ভাল লাগিছে যেহেতু ডেলিভাৰী পিছতো এম সাইজৰ মোৰ ধুনীয়াকৈ হৈ গৈছে বহুত বেছি খুকি কিন্তু টকামান বাঢ়ি আছে হেতু কাৰণে মই পুৰা কাম কৰি আছো পুৰা কাম মানে কি তেনেকা মই ডায়েট কন্ট্ৰোল কৰা নাই ডায়েট কন্ট্ৰোল কৰিবৰ কাৰণে আপুনি মিঠা খাই থকা অভ্যাস নহয় মই ৰিবই পৰা নাই লগতে কিছুমান বস্তু মাৰিব পৰা নাই যেটো প্ৰেগনেন্সিত পুৰা খোৱা হয় ন তো সেই কাৰণে কিন্তু বেলডাল মাৰি আছো এই বেলডালৰ লিংকটো ডেসক্ৰিপচনত থাকিব আপোনালোকে লৈ ল'ব যেহেতু আপোনালোকে মোক বহুতে বিচাৰে জানো যে মোৰ এতিয়া যিখিনি ভিউৱাৰ জড়িত হৈছে গোটেইখিনি মানে পুৰা প্ৰেগনেন্সি মানে ডেলিভাৰ কৰিছে কিছুমান প্ৰেগনেন্ট আছে এনেকুৱা টাইপৰ মানে হয় কাৰণ আমি একেলগে বহুতখিনি প্ৰেগনেন্ট হৈছিলো 2024 বহুত প্ৰেগনেন্ট হৈছে বহুত বেবি জন্ম হৈছে মানে এক্টৰ এক্ট্ৰেছৰ পাৰ্টি কৰি সকলোৱে তো জানো একানে বহুত প্ৰয়োজন হ'ব কাৰণ আপোনালোকে লৈ ল'ব আৰু লগতে আপোনালোকক মোটিভেট কৰিবলৈ মই আছো নহয় মানে আপোনালোকক যেতিয়া মই এনেধৰণে যিমান মই কৈ থাকিম মই এইটো কৰিছো সেইটো কৰিছো আপোনালোকে জানো যে আপোনালোকে নিশ্চয় মোটিভেট হৈ থাকিব আপোনালোকে নিশ্চয় কোনোবাটো খিয়াবলৈ চেষ্টা কৰিব কিন্তু এটা কথা মই পেটটো কমাব পৰাই নাই আৰু এই গা এয়া মগন চগন সেইবোৰ আছে কাৰণ মই কাম কৰাই নাই এইবোৰৰ ওপৰত আৰু মই ডক্টৰক সুধিছিলো যে স্যাৰ মই এক্সাৰসাইজ কৰিব পাৰিম নে মই খুজকাইবলৈ এদিন গৈছিলো তাৰপিছত কৈছে যে নাই খুজকাইব পাৰিবা তুমি লাহে লাহে কিন্তু 6 মান্থৰ পিছতে তুমি যোগা আৰু এক্সাৰসাইজ কৰিব পাৰিবা সেইকাৰণে মই ৰিস্ক লোৱা নাই সেইকাৰণে বেলডাল মাৰি পেলাই নিজক মানে কমফৰ্টেবল এটা কৰি আছো তেতিয়া মই বেলডাল পুনৰ মাৰি লম আৰু এনেকৈ ব্লগটো আৰম্ভ কৰিছো চাই থাকিব বুলি আশা ৰাখিছো আৰু এয়া ইয়াৰিংছটো যে এইটো মই অনলাইন লৈছিলো ইমান বেছি ধুনীয়া হয় সেটটো কিন্তু ইয়াৰ লগত পিন্ধিবলৈ ডিঙিটো পুৰা ওয়াৰ্ক কৰা আছে যে কাৰণে নিপিন্ধিলো এনে পিন্ধি পেলাই ৰিল চিলছ বনাবলৈ ভাল লাগে যে কাৰণে বনাই আছিলো বাৰু ঠিক আছে যেহেতু বতৰ ঠাণ্ডা বেটাক লৈ তেনেকৈ ফুৰিবলৈ যোৱাই নাই এনে কাপোৰ লৈ পেলাই ঘৰতে পিন্ধা নিচিনা হৈছে মই যি হওক গাইজ সিমন আহিছে সিমনে গিফ্ট আনিছে বেটালি তো অকণমান দেখাওঁ বুলি ভাবিছো এইটো আমাৰ প্ৰিশালি ঐ প্ৰিশালি অনাটো সৰু হে সেম সাইজ নহয় সেম সাইজ এটা মই বেটালি নেক্সট ইয়াৰ পিন্ধিব নহয় শুনি লও ধৰি লওক বুজি পাইছো কিন্তু হয় দে এইটো আকৌ ডিজাইনটো ছোৱালী নহয় এনেকুৱা মানে কাণ দুখন আছে ন হয় দিয়া কিবা ডিজাইন এটা আছে সেইটোতকে সৰুৱে হয় অকমান কিন্তু A few moments later. কৈছে মোকো দিবি কৈছে দিম জলকীয়া কৈছে তাৰ মুখে সব পিঠা খাই দিলে বুঢ়া সব পিঠা খাই দিলে বুঢ়াৰ কথা মনত পৰিছে বুঢ়ী খিয়ালে আহিব পিঠা খাবলৈ খিয়ালে কৈছে এটা কাম কৰ চুন জলকীয়া মই ডাঙৰকৈ পিঠা বনাই থৈ দিম এটা চোতে পদূলিত থৈছে এটা চোতালত থৈছে এটা দৰকাৰ Hey guys, so এবাৰ যেহেতু পালে সেইকাৰণে ঘৰ চাফা কৰি থকা হৈছে মাহঁতে কাপোৰ ধুই আছে মেচিনতে আৰু লগতে মই এটা কথা সুধো বুলি ভাবিছো বেটাই ফিট কৰিব বিচৰা নে মানে হয়তো কিয় নাজানো ইমান বেছি ফিট কৰিব নিবিচাৰে আজিকালি অলপ লয় তাৰপিছত উলিয়াই দিয়ে তাৰপিছত লয় অলপ উলিয়াই দিয়ে এনেধৰণে কৰে মানে নন ষ্টপ মানে ধৰি লওক ললে ধৰি লওক 15 মিনিট 10 মিনিট এনেকৈতো ল'ব লাগে নলয় তো কিহৰ কাৰণে লোৱা নাই মই বুজি পোৱা নাই মুখখনে
আৰু এনেকৈ থাকে মই ভাবিছোঁ যে জিভাখন অলপ হেৰি হৈ গৈছে সেইকাৰণে মই আজি গৰম পানী দি মুচি দিছোঁ মই ডেইলিয়ে মুচোঁ কিন্তু সেইদিনাখন এটা ভিডিঅ' চালোঁ তাত ক'লে নালাগে বুলি সেইকাৰণে মই মুচা নাছিলোঁ 3 দিনমান তো মেবি সেইটো কাৰণেও হ'ব পাৰে নাজানো আৰু তো চাওঁ আৰু কিন্তু সেয়া ভালকৈ ফিড নকৰিলেনো বাৰু কেনেকৈ হ'ব আৰু মোক বহুতে কমেণ্ট কৰি আছিলে যে মই ফৰ্মুলা মিল্ক দিওঁ নেকি নহয় মই ফৰ্মুলা মিল্ক নিদিওঁৱে মানে 6 মাহলৈকে ভাবিছোঁ আৰু জানিছোঁ ৱেইট গেইন কম হ'ব শ্ল' হ'ব ৱেইট গেইনটো কিন্তু মই সেইটো ইমান গুৰুত্ব বুলি ভবা নাই বোলো হ'ব চলি যাব ফুল এটা ওলোৱা হৈছে ফুলটো হেৰি হৈ গ'ল তাৰপাছতে আৰু এটা কথা কৈছিলে যে মই বাহিৰলৈ গ'লে ফুৰিবলৈ গ'লে ফৰ্মুলা মানে যদি ক'ৰবালৈ ওলাই যাওঁ ধৰি লওক তেতিয়া মই ফৰ্মুলা মিল্ক দিওঁ নেকি নিদিওঁ মই তেতিয়াও ব্ৰেষ্ট ফিডে ৰাখোঁ সেইকাৰণে ফ্ৰণ্ট অ'পেন বা এনেকুৱা কাপোৰবোৰ লৈ আছোঁ আৰু মই অৰ্ডাৰো দিছোঁ এতিয়া অনলাইনত কুৰ্তি এটা তো সেইটো মানে মোৰ ফিডিং কুৰ্তিয়ে হয় আৰু মোক বহুতে কৈ আছিলে ফিডিং কুৰ্তিৰ ওপৰত হেৰি দিবলৈ তো সেইকাৰণে মই ভাবিছোঁ যে ভাবিছোঁ বুলি নহয় মানে মোৰ বহুত বেছি প্ৰয়োজন হৈ আছিলে ক'ৰবালৈ মানে কি ওচৰৰ ক'ৰবাত গ'লেও মানে মোৰ দিগদাৰ হয় ফিডিং কুৰ্তিৰে বহুত বেছি প্ৰয়োজন হয় সেইকাৰণে ফিডিং কুৰ্তি ল'ব আৰু লগতে আপোনালোকে চাই ল'ব যে কিটো বস্তু বেছি ইম্পৰ্টেণ্ট আপোনালোকে চাব আৰু তো মই সেনেধৰণেই দিওঁ তো এতিয়া চাহ খালোঁ আৰু খোৱাৰ পৰা উঠি পেলাই ৰাতিপুৱা এইপিনে বিছনাখন যেনে তেনে পাৰিলোঁ কিন্তু বেটাক যে খোৱালোঁ বিচনাৰ অৱস্থা আকৌ বেয়া হৈ গ'লগৈ এয়া যিহেতু ঠাণ্ডা ন বহুত বেছি এতিয়া আৰু পৰিয়ে আছে ঠাণ্ডাটো তাৰ মাজত অলপ কমিছে ঠাণ্ডা কাৰণ হয়তো ৰাতি মিডনাইটত ইমান বেছি ঠাণ্ডা লাগে ন বাপৰে বহুত ঠাণ্ডা পৰিছে ৰাতি কিন্তু দিনত বহুত বেছি গৰম লাগে তেনেকুৱা নিচিনা হৈছে বতৰবোৰ এতিয়া এইফালে মই চাই আছিলোঁ ভিডিঅ' এটা যে ৱাশ্বিং মেচিনত ড্ৰাইটো বন্ধ হৈ গ'লে কি কৰিব লাগে মই যেতিয়া হায়দৰাবাদত আছিলোঁ তেতিয়া জ্যোৎস্নাহঁতৰ ঘৰত গৈছিলোঁ মানে আজি 4 বছৰমানৰ আগত তেতিয়া তেহেঁতৰ ড্ৰাইটো বন্ধ হৈ গৈছিলে এনেকুৱা ছেমেই আছিলে তেওঁলোকৰো তো সেইকাৰণে মানে মোৰ মনত আছে যে মোৰ ড্ৰাইটো ক'তো নিদিলেও হ'ব মানে ড্ৰাইটো ৰখি গৈছে এতিয়া তো সেইকাৰণে ইয়াতে মই ভিডিঅ' চালোঁ এইফালে ইয়াত ঠিক কৰিবলৈ দিছে কিন্তু মাইনা এইফালে ঠিক কৰাৰ আগত এইটো অকণমান এইফালে আনচোন মানে এইফালে আন এইফালে মাইনা এইফালে আনি দিলে এতিয়া এইখন খুলিব লাগিব এইখনৰ কাৰণে স্ক্ৰু ড্ৰাইভাৰ লাগিব এইবোৰ বুজি পাইছানে নাই এখন খুলিলে সেই ড্ৰাইটো এটা ক্লিপ আছে সেইটো হেৰি কৰোঁ গাইজ মই এইটো যেতিয়া এইটো কোনোবা হয়তো আব্বা আহিব লাগিব চাগে কাৰণ স্ক্ৰু ড্ৰাইভাৰ এইবোৰ লাগিব তো এইবোৰ কৰি দিলে তাৰপিছত মই আপোনালোকক দেখুৱাই দিম আকৌ কৰিব নহয় তেতিয়া ষ্টাৰ্ট কৰিম দেই ভিডিঅ'টো এইফালে ভিডিঅ' কল মালিচ দি আছোঁ তাৰপিছতে চাফা কৰি দিম গা ধুৱাম আৰু এতিয়া এইফালে পূৰা মালিচ দি আছোঁ পূৰা মাৰি আছে ভৰি চৰি বা যিয়ে হওক তোকে মালিচ কৰি লওঁ কাৰণ এতিয়া অকণমান হেৰি নহয় জানো ঠাণ্ডা যে সেইকাৰণে মই ভিতৰতে কৰোঁ নৰ্মেলি কিন্তু আজি অকণমান বাহিৰতে কৰোঁ বুলি ভাবিলোঁ আৰু যিহেতু মানে অফ কৰিব দিছে আম্মাই তো কৰি লওঁ কাপোৰ চাপোৰ চব লৈ আহিছোঁ অকণমান মচি দিম তাৰপাছতে আৰু চাফা হৈ যাব আৰু সেই চাফা নকৰালৈকে এটা ডাঙৰ কাম জানেনে কাৰণ বহুত ডাঙৰ কাম যেন লাগে আৰু এইটোত কমচে কম 1 ঘণ্টামান লাগে কাৰণ কেতিয়াবা সময় দিয়ে পাতি দিয়ে কেতিয়াবা নিদিয়ে কেতিয়াবা এই ফিডহে কৰাব লাগে কেতিয়াবা আকৌ টোপনি যায় এনেকুৱা টাইমতে মানে এইখিনি সময়ত বহুত 1 ঘণ্টা 2 ঘণ্টা লাগি যায়গৈ তাক চাফা কৰাৰ সময়খিনিতে তো কৰাই লওঁ এতিয়া আৰু অকণমান চামি টাইম এইবোৰো দিবলগীয়া হয় হাত ভৰিও মাৰিবলৈ দিবলগীয়া হয় কাৰণ ঠাণ্ডা দিন গোটেইখিনি পালে যে হাত ভৰি মাৰিবলৈকে নাপালে ইমান বেছিকৈ সেইকাৰণে এইকণ সময়তে অকণমানকৈ দিওঁ কোচতো লৈ থাকোঁ আৰু সেই গাইজ গা ধুই কেতিয়াবাই আহিলোঁ আৰু এতিয়া ভাত খাবলৈ লৈছোঁ ইমান বেছি ভোক লাগিছে মোৰ আজি মাইনাই ৰান্ধিলে যাৰ কাৰণে ভাজিছে যে কিবাকিবি বনাইছিলে অকণমান দেৰি হ'ল আৰু মোৰ গা ধুওঁতেও দেৰি হ'ল সেইকাৰণে মই সেই কৰোঁ মানে বেটাক মই আজৰি কৰি দিওঁ মানে বহুত লেট হৈ যায়গৈ আৰু তাৰ লগত লাগোতে মোবাইলটো চুবলৈ নহয় কেনেকৈ যে শ্বৰ্টছ ভিডিঅ'টো এটা ৰেকৰ্ড কৰোঁ কেনেকৈ যে মই মেইন ব্লগ ৰেকৰ্ড কৰি আছোঁ মইহে জানো একদম লৰালৰি হয় মোৰ মানে মই তাক চব কাম মানে লোৱা কামটো মই কৰোঁ মানে আৰু আম্মাই সন্ধিয়াহে ল'বলৈ পায় ইমান দিনটো ল'বলৈ সুবিধা নাপায় আৰু মাইনা আৰু আম্মা মানে বিজি থাকে ৰন্ধা বঢ়া বা এইবোৰ আলহী চালহী হেৰি কৰি থাকে ন তো সেইবোৰে কৰি থাকে আৰু আম্মাৰতো স্কুল থাকে আম্মাৰ মিটিঙো থাকে এইবোৰ কিবাকিবিৰ মাজতে আৰু তেনেকৈ চলি আছে তো এতিয়া মই ভাত খাওঁ ভাতৰ লগত আজি আছে বিলাহীৰ চাটনি এইফালে আলু আৰু মটৰৰ ভাজি আৰু
সেইফালে বেঙেনাৰ ভাজিও লৈ লৈছোঁ পেটৰ মানে অকণমান ডাঙৰ হৈছে ন অকণমান চালাকো হৈছে অলপ খাৰাই থাকে আজিকালি আগতে নন ষ্টপ শুই আছিলে এতিয়া নুশুৱে মানে এনেকুৱা নহয় মানে এনেও এইটো এটা মাইলষ্টোনেই হয় মানে নেপ টাইমটো কমি কমি গৈ থাকে মানে নেপৰ ভিতৰত মানে শোৱাৰ সময়ত যিটো গেপ হয় সেইটো বেছি হৈ যায়গৈ তেতিয়া 2 hours মান সাৰে থাকে তাৰপিছত শুৱে কিন্তু এতিয়া সি ধুনীয়াকৈ শুইছে মই তাক চাফা কৰি দিলোঁ নহয় 1টামান বজাৰ পৰা সি শুই আছে এতিয়া প্ৰায় 2.5 ঘণ্টাই হ'ল 1.5 ঘণ্টা হ'ল তো মাজত আকৌ অকণমান ফিট কৰাই দিলোঁগৈ তো এতিয়া খাই লওঁ কাৰণ মোৰ বহুত বেছি ভোক লাগিছে এতিয়া তো এনেকৈ আৰু সেই তাক ফ্ৰী থকা সময় মানে সি সাৰি থকা সময়খিনি লৈ মেলি থকা হয় ন আৰু আজিকালি এনেকৈ বাহিৰতো চাব বিচাৰে মানে ভিতৰত থাকিলেও নহ'ব মানে আৰু ভিতৰত ৰাখিবও লাগে অকণমান সেউজীয়া গছ গছনিও দেখাব লাগে সেইকাৰণে অকণমানকৈ নিওঁ মানে বাহিৰতে পিছফালে বহি থাকোঁ মানে তো সেয়াই আৰু তো খাই লওঁ ভাত গাইজ মই যে কৈছিলোঁ অথনি সেইটো এতিয়া সেইফালে আব্বা আহি গ'ল আৰু এতিয়া এইটো খুলি আছে নট পূৰা এই ঢাকনখন মানে খুলিব লাগিব যিখন ঢাকনখন আছে সেই ঢাকনখন খুলিলে তাৰপিছতহে চিজিল হ'ব বস্তুটো খাই আছোঁ আজিকালিতো ইউটিউবত চব চাব পাৰি ন সেইকাৰণে মই মানে চাইছিলোঁ বোলো মেকানিক নোহোৱাকৈ কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ কিজানি সুবিধা হয় খোলাচোন এখন এতিয়া এখন খোলাচোন ঢাকনখন খোলেনে নাই বা জাম খাই গৈছে নেকি ৰোজা আহি আছে যে মানে ড্ৰাইটো কাম কৰি আছে খালি অলপ শ্ল' হৈ গৈছে ৰোজা আহি আছে যে মানে কাম সময়টো বৰ বেয়া হ'ল সেইকাৰণে মানে বেছি দিগদাৰ হৈছে আৰু এনে সময়তে কামবোৰ হয় নহয় বৰ বেয়াই লাগে কেতিয়াবা অসুবিধা হৈ যায় এই মটৰটো লুজ হৈ গৈছে দেখাইছিল চুইচটো অফ আছে নহয় এইটো মটৰটো লুজ হৈ গৈছিল দেখাইছিলে ভিডিঅ'ত এডাল লুজ হোৱাৰ কাৰণে মানে হেৰি হৈছে এইটো বস্তু তুমি এটা টানিব লাগিব তুমি চাই ল'বা নেকি ভিডিঅ' এটা নহয় তুমি চাই ল'বা নেকি ভিডিঅ' এটা পিছত তাঁৰডাল লগাই দি পেলাই মই টানি দিলোঁ কিন্তু বস্তুটো ভাল নহ'ল যদি মেকানিক আহে তেতিয়াহ'লে নিশ্চয় আকৌ দেখাব লাগিব আজিৰ ব্লগটো এনেকৈ শেষ কৰিছোঁ কেনে পালে বাৰু তলত কমেণ্ট কৰিব আজিলৈ আহিছোঁ বাই